নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিবাৰ 24 লৈ আৰু মই ষ্টুডিঅ'ত কাহাৰুলালি এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে। দুৰ্বৃত্ত আক্ৰমণ কৰিছে ৰকিবুল হুছেইনক আৰু আক্ৰমণৰ বলি হৈছে পুত্ৰ তানজিল হুছেইন। ৰূপহীয়াতৰ নতুন বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নিৰাপত্তাৰক্ষীৰ সন্মুখতে আক্ৰমণ কৰিছে সাংসদ ৰকিবুল হুছেইনক। ধুবুৰীৰ সাংসদ আছিল ৰকিবুল হুছেইন আৰু ৰূপহীয়াতত আক্ৰমণ কৰিছে। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ বুলি ক'ব লাগিব। সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে আৰু আক্ৰমণৰ বলি হৈছে পুত্ৰ তানজিল হুছেইন। ৰূপহীয়াতৰ নতুন বজাৰত সংঘটিত হৈছে এই ঘটনা। নিৰাপত্তাৰক্ষীৰ সন্মুখতে আক্ৰমণ কৰিছে দুয়োকে আৰু গুৰুলিকৈ প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইনক। এই মুহূৰ্তত আপোনালোকক জনাই আছো দাদা ডাঙৰ খবৰ বুলি ক'ব লাগিব। ৰূপহীয়াতত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে। দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু আক্ৰমণৰ বলি হৈছে পুত্ৰ তানজিল হুছেইনও। ৰূপহীয়াতৰ নতুন বজাৰত সংঘটিত হৈছে এই ঘটনা। সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে। দুৰ্বৃত্তই আক্ৰমণ কৰিছে। এই মুহূৰ্তত জনাইছো সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে, লগতে পুত্ৰ তানজিল হুছেইনো আক্ৰমণৰ বলি হৈছে। নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে দুৰ্বৃত্তৰ দলে। এই মুহূৰ্তত জনাই আছো আপোনালোকক দেখুৱাই আছো বিশেষ খবৰ বুলি ক'ব লাগিব। ডাঙৰ খবৰ এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, ব্ৰেকিং নিউজ। সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে। দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু আক্ৰমণৰ বলি হৈছে পুত্ৰ তানজিল হুছেইনো। নিৰাপত্তাৰক্ষীৰ সন্মুখতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে, গুৰুলিকৈ প্ৰহাৰ কৰিছে সাংসদ ৰকিবুল হুছেইনক আৰু পুত্ৰ তানজিল হুছেইনক আক্ৰমণ কৰিছে দুৰ্বৃত্তই। ইয়াৰ লগতে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিছে। আমি আপোনালোকক ভিজুৱেলৰ সহায়ত দেখুৱাইছো, হাফ প্লেটৰ সহায়ত জনাই আছো সবিশেষ খবৰ। কেনেদৰে আচলতে গুৰুলিকৈ প্ৰহাৰ কৰিছে আৰু শেষত গুলি ফুটাই সাংসদগৰাকীক দুৰ্বৃত্তৰ কবলৰ পৰা ৰক্ষা কৰিব লগা হৈছে নিৰাপত্তাৰক্ষীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বুলি ক'ব লাগিব। ডাঙৰ খবৰ, ৰূপহীয়াতত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে আৰু দুৰ্বৃত্তই আক্ৰমণ কৰিছে ৰকিবুল হুছেইনৰ ওপৰত। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে। পুত্ৰ তানজিল হুছেইনৰ ওপৰতো আক্ৰমণ হৈছে। ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ ওপৰতো আক্ৰমণ হৈছে, লগতে নিৰাপত্তাৰক্ষীৰ ওপৰতো আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। দুৰ্বৃত্তৰ দলে আহিছিলে আৰু আহি থকাৰ সময়তে দুৰ্বৃত্তৰ দলে গুৰুলিকৈ প্ৰহাৰ কৰিছে। আমি ভিজুৱেলৰ সহায়ত সবিশেষ খবৰ জনাবলৈ চেষ্টা কৰিছো। এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ, এটা পলিটিকেল ব্ৰেকিং নিউজ বুলি ক'ব লাগিব। ৰূপহীয়াতত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু নিৰাপত্তাৰক্ষীৰ সন্মুখতে আক্ৰমণ কৰিছে, গুৰুলিকৈ প্ৰহাৰ কৰিছে সাংসদ ৰকিবুল হুছেইনক আৰু শেষত গুলি ফুটাই সাংসদগৰাকীক দুৰ্বৃত্তৰ কবলৰ পৰা ৰক্ষা কৰিব লগাত পৰিছে নিৰাপত্তাৰক্ষীয়ে। নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰিছে দুৰ্বৃত্তৰ দলে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ বুলি ক'ব লাগিব। সাংসদ ৰকিবুল হুছেইনক ৰাজপথত আক্ৰমণ কৰিছে। নতুন বজাৰত, ৰূপহীয়াতৰ নতুন বজাৰত এই ঘটনা সংঘটিত হৈছে। কিদৰে আক্ৰমণ কৰিছে আমি ভিজুৱেলৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে আৰু পুত্ৰ তানজিল হুছেইনকো আক্ৰমণ কৰিছে দুৰ্বৃত্তই। নিৰাপত্তাৰক্ষীৰ সন্মুখতে এইখন অসমতে আচলতে এনেধৰণে আক্ৰমণ হৈছে সাংসদৰ ওপৰত। আমি জনাই আছো এই মুহূৰ্তত এটা সবিশেষ ডাঙৰ খবৰ বুলি ক'ব লাগিব, এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে আৰু দুৰ্বৃত্তই প্ৰহাৰ কৰিছে ৰকিবুল হুছেইনক। পুত্ৰ তানজিল হুছেইন আছিল লগত, এটা তানজিল হুছেইনকো আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। নিৰাপত্তাৰক্ষীক দুৰ্বৃত্তই প্ৰহাৰ কৰিছে ৰাজপথত। আচলতে কেনেধৰণে এনেকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আপোনালোকক দেখুৱাই আছো। আচলতে কোন এইসকল দুৰ্বৃত্ত এতিয়ালৈকে জানিব পৰা হোৱা নাই। কেলে আচলতে ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰিছে সেয়াও স্পষ্ট হোৱা নাই। এয়া আচলতে কিবা ষড়যন্ত্ৰ নেকি সেয়াও স্পষ্ট হোৱা নাই। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ যে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে, লগত আছিল পুত্ৰ তানজিল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে। এয়া পলিটিকেল এটা এই মুহূৰ্তত ভূপেন বৰাই বাইট দিছে, ভূপেন বৰাই মন্তব্য আগবঢ়াইছে এই সন্দৰ্ভত। আমি জনাই আছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত, ৰূপহীয়াতত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু লগত আছিল পুত্ৰ তানজিল হুছেইনকো আক্ৰমণ কৰিছে আৰু এয়া এই ঘটনা সংঘটিত হৈছে ৰূপহীয়াতৰ নতুন বজাৰত সংঘটিত হৈছে এই ডাঙৰ ঘটনা। নিৰাপত্তাৰক্ষীৰ সন্মুখতে আক্ৰমণ কৰিছে সাংসদগৰাকীক আৰু গুৰুলিকৈ প্ৰহাৰ কৰিছে দুৰ্বৃত্তৰ দলে।
সময়ত জনাইছোঁ ডাঙৰ খবৰ বুলি ক'ব লাগিব ধুবুৰীৰ সাংসদ পুনৰবাৰ জনাইছোঁ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে আৰু ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হৈছে ৰূপহীয়াতত আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ৰূপহীয়াতৰ নতুন বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা নিৰাপত্তাৰক্ষীৰ সন্মুখতে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে লগতে আছিল ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনকো আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ দলে নিৰাপত্তাৰক্ষীকো আক্ৰমণ কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব আমি ভিজুৱেলৰ সহায়ত দেখুৱাইছোঁ কিদৰে আচলতে গুৰুলাগুৰিলৈকে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনে ৰূপহীয়াতত নতুন বজাৰৰ সন্মুখত খোজ কৰি থকা অৱস্থাত আক্ৰমণৰ বলি হৈছে গুৰুলিকৈ প্ৰহাৰ কৰিছে ৰকিবুল হুছেইনক লগত আছিল ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনকো আক্ৰমণ কৰিছে আৰু এয়া আচলতে বজাৰৰ দৃশ্য বজাৰত ৰাজপথত আচলতে নিৰাপত্তাৰক্ষী থকা সত্ত্বেও আচলতে এনেদৰে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে লগত আছিল তানজিল হুছেইনকো আক্ৰমণ কৰিছে আৰু গুৰুলিকৈ প্ৰহাৰ কৰিছে নিৰাপত্তাৰক্ষীক আচলতে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে আমাৰ হাতত মন্তব্য আছে এই মুহূৰ্তত ভূপেন বৰাই মন্তব্য দিছে সেই সম্পৰ্কে কিদৰে আচলতে ৰকিবুল হুছেইনক আক্ৰমণ কৰা সন্দৰ্ভত ভূপেন বৰাই মন্তব্য আগবঢ়াইছে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আজি ৰূপহীলৈ যাওঁতে যিধৰণে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি যদি এই ধৰণে ৰাস্তাত ধৰি আক্ৰমণ কৰে আৰু এই ধৰণৰ পৰিস্থিতি নতুন নহয় আনকি মোকো ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি আহি থাকোঁতে চতিয়া থানাৰ পুলিচৰ সন্মুখতে বিজেপিৰ গুণ্ডাই মোক আক্ৰমণ কৰিছিলে কেছ দিয়া হ'ল আজিলৈকে তাৰ কোনো বিচাৰ নহ'ল সামগ্ৰী সমষ্টি উপ নিৰ্বাচনৰ সময়তো ৰকিবুল হুছেইন ডাঙৰীয়াক উপাৰ্জন কৰি আক্ৰমণ কৰা হ'ল বহুত কেছ দিয়া হ'ল ইয়াৰ বিচাৰ নহ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সকীয়াই দিছোঁ যে আপুনি যদি ভাবিছে যে বাহুবল যাৰ জোৰেৰে আপুনি ৰাজনৈতিক ক্ষমতা সদায় দখল কৰি থাকিব এইটো আপুনি ভুল সিদ্ধান্ত লৈছে আৰু যিবিলাক মানুহে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে ভিডিঅ'ত চব ওলাই আছে তাৰ পাছতো যদি পুলিচে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অসমত যে এটা অৰাজক পৰিস্থিতি এটা জংঘল ৰাজ সৃষ্টি কৰাত যে মুখ্যমন্ত্ৰীয়ে নেতৃত্ব লৈছে আৰু পুলিচবিলাক গোটেই পুলিচ বিভাগটোক যে বিজেপিৰ হাতিয়াৰলৈ পৰ্যবেক্ষিত হৈছে এই কথা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য মই এই ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অনতিপলমে দোষীক কায়ত্ব কৰাটো বিচাৰিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে তেওঁৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব আৰু সেই দায়িত্ব তেওঁ পালন কৰাত যদি ব্যৰ্থ হয় আমি পৰৱৰ্তী পদক্ষেপ ল'বলৈ বাধ্য হ'ম